নমস্কাৰ জনাইছো সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল এয়া দেখিছে মই এটা পেক এপ্লাই কৰিছো আসলে বহুত দিনৰ মূৰতে ভিডিওটো লৈ আহিছো আপোনালোকৰ মাজলৈ এতিয়া যথেষ্ট গৰম পৰিছে আৰু গৰমত মানে আমাৰ ছালখন যথেষ্ট কোলা পৰি যায় সানটেনৰ সমস্যাটো হয় হেহে এনে ধৰণৰ ৰেমেডি যদি আপোনালোকে ব্যৱহাৰ কৰে ইয়াত মাত্ৰ মই তিনটা বস্তু মিক্স কৰি পেলাই লগাইছো আপোনাৰ গৰমত যে ৰদে কোলা পৰা ছাল খুব সোনকালে নাইকিয়া কৰাত সহায় কৰিব আপোনালোকে মাত্ৰ 3 মিনিট মাসাজ দিব আপোনাৰ স্কিনত আৰু খুব ভালদৰে মাসাজ দিয়াৰ পাছতে আপোনালোকে তৎক্ষণাতে ইয়াৰ গ্লো দেখিবলৈ পাব এই ৰেমেডিটো মানে মোৰ আগতে যে মুখত বহুত বেছি পিম্পলছ হৈছিল পিম্পলছ হোৱাৰ পাছতে মোৰ মুখত ডাৰ্ক ৰৈ গৈছিল আৰু ডাৰ্ক ৰৈ যাওঁতে এই ৰেমেডিটো প্ৰায় মই ব্যৱহাৰ কৰিছিল মুখৰ যদি আপোনাৰ দাগ আছে মুখত থকা দাগ নাইকিয়া কৰাটো সহায় কৰিব খুব উপযোগী হয় ৰেমেডিটো আৰু আজি মানে মই এপ্লাই কৰি আছো স্কিনত বহুত দিন হ'ল আপোনালোকৰ লগত ভিডিওসমূহ শেয়াৰ কৰা নাই ভিডিওসমূহ শেয়াৰ নকৰা কাৰণটো হৈছে মানে কৰিম বুলি থাকি যায় ভিডিও প্ৰস্তুত কৰিবলৈ যেহেতু মই ফেসবুকত যথেষ্ট এক্টিভ আছো এতিয়া দীপাঞ্জলি গগৈ যেটো পেজ আছে তাতে মই এক্টিভ আছো হেহে ভিডিওসমূহ মানে প্ৰস্তুত কৰাৰ সময়খিনি মিলা নাই আসলতে আজি মানে মই মাৰ ঘৰতে আছো হি আৰু মাৰ ঘৰত থাকোতে ভাবিলো যে আজি ৰেমেডিটো মই প্ৰস্তুত কৰিমেই আৰু হেহে ইয়া দেখিছেনে স্কিনত এপ্লাই কৰি আছো খুব ভাল ৰেমেডি হয় খুব আপোনালোকে ভাল ৰিজাল্ট পাব যি কোনো ধৰণৰ স্কিনৰ লুকে ব্যৱহাৰ কৰিব পাৰে আমাৰ ছালত কি হয় কিছুমান মৃত কোষ জমা হয় এই মৃত কোষবোৰ যদি আপোনালোকে ভালদৰে আতৰাই নিদিয়ে তেতিয়া কি হয় আপোনাৰ ছালখনৰ উজ্জ্বলতা নাইকিয়া হৈ যায় এই ৰেমেডিটোত আছে নেচাৰেল ব্লিচিং প্ৰপাৰ্টিজ আছে যিয়ে আপোনাৰ ডেড স্কিন সেল ৰিমুভ কৰাত সহায় কৰিব আৰু খুব ধুনিয়া এটা গ্লো দিব বলক তেনেহলে পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো এটো মুখত লগাইছিলো ইয়া দেখিছেনে কোনো ধৰণৰ বেলেগ লাইট নাই নেচাৰেল লাইটত আপোনালোকক দেখুৱাই দিছো ইমান ভাল লাগিছে নহয় এই ৰেমেডিটো ব্যৱহাৰ কৰি ঘৰুৱা মাত্ৰ তিনটা বস্তু ইয়াত ব্যৱহাৰ কৰিছো আৰু দেখিছেনে গ্লো আপোনালোকক দেখুৱাই দিছো প্ৰথমতে এয়া একদম একেবাৰে বাহিৰত মই আপোনালোকক নেচাৰেল মানে লাইটত দেখুৱাই দিছো ইমান ধুনিয়া এটা জিলিকনি আহিছে ছালত নহয় আপোনালোকে ব্যৱহাৰ কৰিব প্ৰত্যেককে ব্যৱহাৰ কৰিব পাৰে যেহেতু এতিয়া সাগে প্ৰত্যেকৰে ছালখন কোলাই পৰি গৈছে ৰ'দত যথেষ্ট গৰম আৰু হেহে মলো আপোনালোকক মই আজি ৰেমেডিটো প্ৰস্তুত কৰি দেখুৱাও বুলি তৈয়াৰ কৰিলো বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো ইয়া দেখিছেনে একেবাৰে ঘৰুৱা দৈ ইয়াত অকণমান পানী নাই পানী একেবাৰে নাই আপোনালোকে ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰে এটো চামুচ দৈ গাখীৰ লৈছো আৰু ইয়াত যদি আপোনালোকে বিচাৰে অকণমান হালধি গুৰি যদি দি দিয়া নহয় তেতিয়া স্কিনখনৰ উজ্জ্বলতা আৰু বৃদ্ধি পাব অকণমান পাৰিলে হালধি দিব মই ঘৰুৱা হালধিয়ে ব্যৱহাৰ কৰিছো ইয়া চাওক অকণমান মই ঘৰুৱা হালধি ইয়াৰ লগত মিক্স কৰিছো ইয়া দেখিছেনে এলোভেৰা জেল ব্যৱহাৰ কৰিছো এচামুচ ব্যৱহাৰ কৰিছো হৈ গল এতিয়া খুব ধুনিয়াকৈ মিক্স কৰি লম মই এনেকৈ কেমেৰাত মিক্স কৰিবলৈ অসুবিধা হৈছে মই ভালকৈ মিক্স কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো এনেকৈ আপোনালোকে মিক্স কৰি লব ভালদৰে বাকিয়ে লৈ লৈছো তাৰ পিছতে ধুনিয়াকৈ আপোনালোকে প্ৰথমতে এপ্লাই কৰিব এদৰে আপাৰ ডাইৰেকচনত ধুনিয়াকৈ আপোনালোকে আপোনাৰ ছালত লগাই লব আৰু লগাই লোৱাৰ পাছতে মাসাজ দিব মাসাজ আপোনালোকে মই কৈছিল 3 মিনিটৰ কাৰণে মাসাজ দিব আৰু মাসাজ দিয়াৰ পাছতে আপোনালোকে যদি ৰাখি থব বিচাৰিছে ৰাখি থব পাৰে 10 মিনিট মানৰ কাৰণে মইটো ৰাখিয়ে থৈছিল আৰু ৰাখি থোৱাৰ পাছতে মই মুখখন ধুই দিছো তেতিয়া খুব মানে বেছি ভাল ৰিজাল্ট পাব এদৰে মাসাজ দিব আৰু মাসাজ দিয়াৰ পাছতে আপোনালোকে মুখখন ধুই দিব একেবাৰে সহজতে আপোনালোকে এই ৰেমেডিটো প্ৰস্তুত কৰিব পাৰে আৰু গৰমৰ দিন কেইটাত আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰে ফ্ৰেন্ডছ কেনেকুৱা লাগিলে আজি এই ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতো শেয়াৰ কৰিব আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিওটো মাতে শেষ কৰিছো ধন্যবাদ